Hello everyone, কেইবাদিনৰ আগতে বনাই থোৱা এটা ৰেচিপি লৈ আহিছো আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলো বাবৰি শাক চিনি পাইনে বাৰু বাবৰি শাক খাই কোনে কোনে ভাল পায় বাবৰি শাকৰ এটা গোন্ধ আছে সেই গোন্ধটোৰ কাৰণে বহুতে খাই বেয়া পায় মই কিন্তু খুব ভাল পাওঁ একচুয়ালি মই ছোৱালী হৈ থাকোতে কিন্তু মই বাবৰি শাক খোৱা নাছিলো এতিয়া খাবলৈ লৈছো বাবৰি শাকৰ ফুলও থাকে হালধীয়া হালধীয়া কাৰিবোৰৰ পৰা অকমান এৰুৱাই ললো যিখিনি শাক সেইখিনি ললো সেইখিনি লৈ পেলাই এতিয়া বলো ভালকৈ ধুই লওঁ আৰু ধুই লৈছো এইখিনি আসলে মোৰ সৰু দেওৰৰ ঘৰত দেওৰ এটাই খলি দেওৰৰ ঘৰত হৈছিল তাহাঁতৰ ঘৰৰ পৰা দিলেহি আহি মইলো পেলাই থৈ দিও কিয় বনাই খাওঁ আৰু তে ভালকৈ ধুই কাটি ললো বৰ বেছি মিহিকৈ কটা নাই জুখৰ তোৰ কাটিছো এতিয়া পিয়াজো তেনেকৈ মিহিমিকে কাটি দিছো পিয়াজটো হৰকে দিব লাগে আৰু শাকৰ ভাজিত অকনমান পিয়াজ হৰকে দিলে ভাল লাগে খাই পেলাই আৰু জলকীয়াও এনেকৈ কাটি লৈছো এতিয়া কেৰাহীত তেল দি তাতে পিয়াজ আৰু জলকীয়াখিনি দিলো একদম ইজি প্ৰসেস মানে এটো বনাই খাবলৈ ভাল এটো শাকৰ ভাজি হালধি আৰু নিমখ দি দিলো আমাৰ ডাঙৰ লৰা অয়নে একদম নাখায় বাবৰি শাকৰ নাম শুনিলে তাৰ কিবা কিবা লাগে বোলে জুজু খুব ফেভাৰিট হি বাবৰি শাক ভাজিছা বুলি কলে হি মই কিন্তু খাম দে মা এনেকে কয় একদম সহজতে হোৱা এটা শাকৰ ৰেচিপি এটো শাকখিনি কাটি থাকোতে ইমান বেছি যেন লাগিছিল কিন্তু বনাই দিয়াত কমি গল বাবৰি শাকৰ লগত হাঁহ কণী দি খাই ভাল লাগে বুলি কয় এতিয়া কিন্তু হাঁহৰ কণী একদম মানে আমাৰ এখিনি দুষ্প্ৰাপ্য বুলি ক'ব লাগিব পোৱা নাযায় মানে এতিয়া কাম চলাইছো আমাৰ মুৰ্গী কণী আৰু অকনমান ফাক এটা কৰি দিছো মাজত শাকখিনি তাতে কণী দুটাও নেকৈ ভাঙি দিছো আৰু কিবা ৰেচিপি এনেকুৱা মেথড আছে নেকি বাবৰি শাক বনোৱা বাৰু মই নাজানো আপোনালোকে যদি জানে কবচোন এতিয়া কণীগিটা ভালকৈ ভাঙি মিলাই দি একদম কণী ভুজিয়া বনোৱা নিচিনাকে বনাইছো একচুয়ালি এটো কণী ভুজিয়া বুলিয়ে ক'ব পাৰি যেতিয়া শাকখিনি কণীৰ লগত মিলি গৈছে মানে ইমান ধুনীয়া এটা গোন্ধ আহিছে হসাই কৈছো ভাত বনাই থাকোতে মানে ৰেচিপি বনাই থাকোতে যে গোন্ধ বুজে পাই থাকো যে ওয়াও বেলেগ বেলেগ কিসিম ওয়াও মোৰ মানে এটা দেখিবলৈ ইমান খাও লাগি আছে এতিয়া ৰৈ থকা নাই আৰু অকনমান মানে ভালকৈ মিক্স কৰাৰ পাছত এতিয়া বলো টেষ্ট কৰি চাম দাইদুখ নধৰিব দে ৰাইজ অকনমান কেৰাহীৰ পৰা লৈ পেলাই খালো আৰু বন নোৱাৰিলো আসলতে এজনী ৰান্ধনী মোৰ বেলেগ কিন্তু বেয়াকে নকব হা বাৰু মই অকনমান খাই চাও খুব ধুনিয়া হৈছে একদম বঢ়িয়া হৈছে আকৌ এটা বেলেগ ৰেচিপি লৈ আহি আছো তেতিয়া লগ পাম আৰু এই থালিখন এনেকৈ সজালো আৰু বনাইছিলো এয়া মাটি দাইলৰ খাৰ সেই ৰেচিপিটো মই আকৌ লৈ আহিম দেই তেতিয়ালৈ আহো বাই বাই